কি খবৰ মই আয়ুষ আপোনালোকে চাই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অপৰাজিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অপৰাজিতাৰ মাক মৰাৰ আগত শ্যামৰ বয়কৰ আগত আজিৰ পৰা ৩৫ বছৰ আগতে মই যেতিয়া প্ৰথমবাৰৰ বাবে মাক হ'বলৈ ওলাইছিলোঁ তেতিয়া এটা দুৰ্ঘটনাত মই গৰ্ভস্থ সন্তান হেৰুৱাইছিলোঁ তাৰ পিছত ডক্টৰৰ পৰা জানিব পাৰিলোঁ মই আৰু কেতিয়াও মাক হ'ব নোৱাৰোঁ আৰু তেতিয়াই মই আৰু মোৰ স্বামীয়ে সিদ্ধান্ত ল'লোঁ অনাথ আশ্ৰমৰ পৰা এটা মৰম লগা দেৱকন্যা ঘৰলৈ আনিলোঁ তোমাক মোৰ শপত দিছোঁ এইটো কথা অপৰাজিতাক কেতিয়াও নকবা বুলি কোৱা দেখিবলৈ পাইছিল খণ্ডটোত অদিতিক দেউতাকে মোৰ চকুৰ আগৰ পৰা এতিয়াই আঁতৰি যা কেতিয়াও আৰু মোৰ ওচৰলৈ নাহিবি আৰু আজিৰ পৰা এই মুহূৰ্তৰ পৰা তই মোৰ কাৰণে মৰি গলি মোৰ কোনো ছোৱালী নাই বুলি ভাবি ল'ম বুলি ক'ব আৰু তেতিয়া অদিতিয়ে মনত বহুত বেছি দুখ পোৱা দেখিবলৈ পাব এতিয়া বাৰু অদিতিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে অনুৰাগে আজি গৌৰাংগৰ আগত মই এবাৰ অকলেই আগবাঢ়িম শ্যাম দান দণ্ড ভেদ সকলো প্ৰয়োগ কৰিম অপৰাজিতাৰ জীৱন মই ধ্বংস কৰিহে এৰিম বুলি গৌৰাংগই ক'ব এতিয়া বাৰু সঁচাকৈ অপৰাজিতাৰ জীৱন ধ্বংস কৰিব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অপৰাজিতাহঁতে অদিতিক বিয়া কৰাই ঘৰলৈ লৈ যাব আৰু তেতিয়া অদিতিৰ দেউতাকে মনত বহুত বেছি দুখ পালোঁ মই অপৰাজিতাৰ আগত সৰু হৈ পৰিলোঁ বুলি গৌৰাংগক ক'ব আৰু তেতিয়া গৌৰাংগই দাদা তই টেনশ্যন নলবি মই তোৰ লগত আছোঁ বুলি কোৱা দেখিবলৈ পাব আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ